2026 বিধানসভা নিৰ্বাচনত শৃংখল চলিহাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চা চলিছে, কি ক'ব? এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো কথা নাই। 24 তাৰিখে আমাৰ 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক হ'ব। তাতে সিদ্ধান্ত হ'ব যে ৰাজনীতিত বিলাসী সেনাৰ নেতৃবৰ্গ নামিবনে নেনামে, আৰু সেই সিদ্ধান্ত সৈনিকসকলে দিব। সেই সিদ্ধান্ত শিৱসাগৰৰ জনগণে দিব। আৰু এইটো এতিয়া 24 ফেব্ৰুৱাৰীৰ পিছত এইটো কথা জল পটকৈ স্পষ্ট হ'ব যে বিলাসী সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইজনমানে ৰাজনীতিত অংশগ্ৰহণ কৰিবনে নকৰে। যদি সিদ্ধান্ত হয় আপোনাৰ নাম প্ৰস্তাৱ কৰে যে 26 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে, তেতিয়া যদি সৈনিকসকলে নিৰ্বাচন কৰে তেতিয়া প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু চাই লওঁ কি হয়, কিন্তু এতিয়ালৈকে সাজু নহয়, সাজু হ'ব লাগিব। আৰু এই শিৱসাগৰ সমষ্টিৰ পৰাই বিধায়ক অখিল গগৈ পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি স্পষ্ট কৰিছে। হয়, আমি এতিয়ালৈকেতো 24 ফেব্ৰুৱাৰীৰ পিছত এইখিনি স্পষ্ট হ'ব। তেওঁলৈও মোৰ শুভেচ্ছা আছে অখিল গগৈ ডাঙৰীয়ালৈ। আৰু অনাগত দিনত জাতীয়তাবাদ প্ৰকৃত জাতীয়বাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিলাসী সেনাই যিখিনি কাম আগৰ পৰা কৰি গৈ আছে পুনৰ কৰি গৈ থাকিব। মই পুনৰ সুধিছোঁ, যদি আপোনাক প্ৰস্তাৱ কৰে আপোনাৰ সমিতি, আপোনাৰ 24 তাৰিখে যদি সিদ্ধান্ত লয়, আপুনি কি ধৰণে আগবাঢ়িব? নিশ্চয়কৈ শিৱসাগৰৰ জনগণক লৈ, অসমৰ জনগণক লৈ এতিয়া কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সংগঠনে পৰামৰ্শ দিয়ে বা নিৰ্দেশ দিয়ে, তাৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰিব। 2026 বিধানসভা নিৰ্বাচনত শৃংখল চলিহাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চা চলিছে, কি ক'ব? এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো কথা নাই। 24 তাৰিখে আমাৰ 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক হ'ব। তাতে সিদ্ধান্ত হ'ব যে ৰাজনীতিত বিলাসী সেনাৰ নেতৃবৰ্গ নামিবনে নেনামে, আৰু সেই সিদ্ধান্ত সৈনিকসকলে দিব। সেই সিদ্ধান্ত শিৱসাগৰৰ জনগণে দিব। আৰু এইটো এতিয়া 24 ফেব্ৰুৱাৰীৰ পিছত এইটো কথা জল পটকৈ স্পষ্ট হ'ব যে বিলাসী সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইজনমানে ৰাজনীতিত অংশগ্ৰহণ কৰিবনে নকৰে। যদি সিদ্ধান্ত হয় আপোনাৰ নাম প্ৰস্তাৱ কৰে যে 26 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে, তেতিয়া যদি সৈনিকসকলে নিৰ্বাচন কৰে তেতিয়া প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু চাই লওঁ কি হয়, কিন্তু এতিয়ালৈকে সাজু নহয়, সাজু হ'ব লাগিব। আৰু এই শিৱসাগৰ সমষ্টিৰ পৰাই বিধায়ক অখিল গগৈ পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি স্পষ্ট কৰিছে। হয়, আমি এতিয়ালৈকেতো 24 ফেব্ৰুৱাৰীৰ পিছত এইখিনি স্পষ্ট হ'ব। তেওঁলৈও মোৰ শুভেচ্ছা আছে অখিল গগৈ ডাঙৰীয়ালৈ। আৰু অনাগত দিনত জাতীয়তাবাদ প্ৰকৃত জাতীয়বাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিলাসী সেনাই যিখিনি কাম আগৰ পৰা কৰি গৈ আছে পুনৰ কৰি গৈ থাকিব। মই পুনৰ সুধিছোঁ, যদি আপোনাক প্ৰস্তাৱ কৰে আপোনাৰ সমিতি, আপোনাৰ 24 তাৰিখে যদি সিদ্ধান্ত লয়, আপুনি কি ধৰণে আগবাঢ়িব? নিশ্চয়কৈ শিৱসাগৰৰ জনগণক লৈ, অসমৰ জনগণক লৈ এতিয়া কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সংগঠনে পৰামৰ্শ দিয়ে বা নিৰ্দেশ দিয়ে, তাৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।